ববিতাস কুকিং টুৰ এণ্ড ব্লগছলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি অন্য এটা ব্লগ লৈ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। ক্ৰিছ কি কৰিছা? আজি এপিসোডৰ গানাটো ধুন্দি আছে। কি কৰিব যা ढूंढी पिने काफी देर से वो गायब हो रहा है। से गायब हो गया? नहीं क्रिस जो बोल रहे हैं वो कौन सा लैंग्वेज है? নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। গৃহিণীৰ লগত থাকি এইবাৰ কামিলা হাউচৱাইফৰ লগত জইন কৰিব বিচাৰিছোঁ। কামিলা ইমানেই কামিলা গুণ গাই আমি অন্ত পেলাব নোৱাৰোঁ। এনেকুৱা এগৰাকী মহিলা আৰু আপোনালোকৰ লগত জইন কৰিব পাই মই নিজেও গৌৰৱিত। গম পাই আহিছে ভাল পাব, আমাৰ দুলীয়াজান বাসীৰ লগতে আমাৰ অসমীয়া ৰাইজে সকলোৱে ভাল পাব আৰু দুলীয়াজান বা অসমবাসী আমাৰ সমগ্ৰ ভাৰতৰ সকলোৱে গৌৰৱ কৰিব। তেওঁ পৰিচয় পোৱাৰ লগে লগে তেওঁ নাম লিখোৱাৰ লগে লগে তেওঁ বিষয়ে গৌৰৱ কৰাৰ বাহিৰে তেওঁ প্ৰজ্ঞা প্ৰশংসাৰ বাহিৰে আমাৰ ওচৰত একো বিকল্প থাকি নাযায়। তথাপি মই চেষ্টা কৰিম যে থ্ৰুৱেদি তেওঁ কেনেকৈ কি লিখিছে সকলোখিনি আপোনালোকক জনাই দিম। বলক এটা অলপ ব্লগটো আপোনালোকে ইতিমধ্যে মই সকলোখিনি ক'লোৱে গৃহিণীলোক আপোনালোকক পৰিচয় কৰাই দিম বুলি। যাৰ গুণে এটা আপোনালোকৰ আগত পৰিচয় আৰু তেখেতৰ মই আগতে আপোনালোকক পৰিচয় কৰিছোঁ। মোতকৈ বহুতেই সৰু, মই তুমি বুলি ক'ম। এয়া হ'ল স্নিগ্ধা চাইনা অধ্যাপক। নমস্কাৰ। স্নিগ্ধা প্ৰথম পৰিচয়টো হ'ল স্নিগ্ধা আমাৰ বাইদেউ বুলবুল অধ্যাপক, ৰাষ্ট্ৰপতি পুৰস্কাৰ সন্মানিত। আপোনালোকে নিশ্চয় মোৰ ব্লগটো চাইছে, যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব। বুলবুল অধ্যাপক আৰু জিতেন অধ্যাপক আমাৰ দুলীয়াজান সকলো এটা পৰিচিত নাম। দুগৰাকী ছোৱালী আপোনালোকৰ আগত কৈছিলে, তাৰ ডাঙৰ গৰাকী হ'ল স্নিগ্ধা। আৰু মই ব্লগটোত আপোনালোকক কৈছিলোঁ স্নিগ্ধাৰ ইমানখিনি গুণ মই দেখিলোঁ। স্নিগ্ধাক সেইদিনাখন মই বেছি আপোনালোকৰ লগত পৰিচয় কৰি নিদিলোঁ, যিহেতু স্নিগ্ধাৰ লগত মই বেলেগ এটা ব্লগ বনোৱাৰ লগতে স্নিগ্ধা আপোনালোকৰ আগত বেলেগ এটা পৰিচয় কৰাই দিম বুলি ভাবিছিলোঁ। কাৰণ যিখিনি গুণ মই দেখিলোঁ, যিখিনি কাম দেখিলোঁ, মই নিজেও অবাক হৈলোঁ। সঁচাকৈ হয়তো মই ভবাই নাছিলোঁ তাই ইমান ঠাণ্ডাকে থাকে। প্ৰথমতে কোৱাচোন, প্ৰথম তোমাৰ যিটো পৰিচয় বুলবুল অধ্যাপকৰ এজন ছোৱালী, বুলবুল অধ্যাপকৰ ছোৱালী বুলি ভাল লাগে শুনি, তোমাৰ নিজৰ এটা পৰিচয় মানে ভাল লাগে? সৰুৰ পৰাতো মানে মাহঁতৰে পৰিচয়টোৱে আমাৰ পৰিচয় হৈ আছিলে। এতিয়া এইটোও ভাল লাগে যে মোৰ কামৰ জৰিয়তেও বহুত এতিয়া মোক লাহেকে চিনি পোৱা হৈছে। কেনেকুৱা লাগে যেতিয়া বুলবুল অধ্যাপকৰ ছোৱালী যিগৰাকী পুৰস্কাৰ সন্মানিত? মাৰ সেইটো লৈ পেলাইতো আমি মানে ইমানেই এক্সাইটেড আছিলো যেতিয়া এৱাৰ্ডটো পাইছে। আৰু তেতিয়া সেই মুহূৰ্তত মই কলকাতাত আছিলো, চাকৰি কৰি আছিলো, যিহেতু মোৰ হাজবেণ্ডো তাতে আছে। চাকৰি কৰি আছে? মানে কি কৰি আছে? মই একচুৱেলি লাইব্ৰেৰী ইনফৰমেশ্যন চায়েন্সত মোৰ মাষ্টাৰ ডিগ্ৰী কৰা আছে। ত' মই লাইব্ৰেৰীয়ান হিচাপে তাত ইণ্টাৰ্নেশ্যনেল ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট বুলি IIHM হোটেল মেনেজমেণ্ট কলেজ আছে, তাৰ মই লাইব্ৰেৰীয়ান আছিলোঁ। আৰু কোৱাচোন, তুমি কিহলৈকে পঢ়িলা? মোৰ মাষ্টাৰ ডিগ্ৰী কৰা আছে। মাষ্টাৰ ডিগ্ৰী কৰিলা? স্কুলিং ক'ত? স্কুলিং মই KB দুলীয়াজানত কৰিলোঁ। বাইদেউ মাৰ স্কুলত? মাৰ স্কুলতে, যিটো মই মানে চিলাই কৰোঁ, যিটো স্কুলতে প্ৰথম মানে চিলাইটো শিকাৰ নিচিনা। আমাৰ স্কুলত SCPW বুলি এটা ক্লাছ আছে। গ্ৰেজুৱেশ্যন ক'ত কৰিলা? গ্ৰেজুৱেশ্যন মই ডিগবৈৰ পৰা কৰিছোঁ, ইংলিছত গ্ৰেজুৱেশ্যন কৰা। আৰু তোমাৰতো বিয়া হ'ল? বিয়া ক'লে দিছা? বিয়া তিনিচুকীয়ালৈ গৈছোঁ। আৰু হাজবেণ্ড এতিয়া বেক কৰিছে কোভিডৰ আগে আগে, নহ'লে আমি মানে বিয়াৰ পিছতে, বিয়া আগৰ পৰাই মই কলকাতাতে চাকৰি কৰি আছিলোঁ। কোৱাচোন, তোমাৰ ল'ৰা ছোৱালী? মোৰ ছোৱালী এজনীয়ে ল'ৰা। যিখিনি কাম কৰিছা এইখিনি কামো মই আগৰ পৰাই কৰিছোঁ। প্ৰথমটো স্কুলত থাকোঁ পৰাই মানে হাতৰ চিলাই কৰি থাকে, এনেই টুকটাক কৰোঁ। পঢ়াৰ লগতে সেইবোৰ এনেই টুকটাক কৰি থাকোঁ আৰু। চবৰ ছোৱালী মানুহ হয় আৰু মাহঁতে সদায় কয় নহয় ছোৱালী মানুহ এইটো কাম শিকিবি দেই, এইটো জানিলে ভাল হয় দেই। তেনেকে বহুতখিনি কাম জানি যোৱা হয় ন। মই আপোনালোক এইখিনি আৰু এটা কথা কওঁ, তাইৰ পৰিচয়টো তাইৰ কামৰ হয়। তাই প্ৰথমতে মই সেইদিনাখন দেখিছিলোঁ তাই মিডিল আৰ্ট কৰিছে। মই দেখিলোঁ কি হয়, মই প্ৰথমতে ভবা নাছিলোঁ, আপোনালোকে বিশ্বাস নকৰিব। মই ভাবিছোঁ তাই জাষ্ট পেইণ্ট কৰি মই অভাৰলুক কৰা নিচিনা হৈছিলে, কাৰণ মই অলপ জলিটো আছিলোঁ অলপ। মোৰ হঠাৎ মোৰ চকুত পৰিছে নহয় তাই তাত মেচিনত কিবা এটা কৰি আছে, পেইণ্টিঙৰ নিচিনা। মই কি কৰিছে তাই? যেতিয়া মই চালোঁ, আপোনালোকে সঁচাকৈ আনবিলিভেবল। তাই অসমৰ প্ৰথমগৰাকী নিডল আৰ্টৰ লেডি। মই সেইকাৰণে আপোনালোকক আগতে আৰম্ভণিতে কৈছোঁ, আমাৰ দুলীয়াজানবাসী, আমাৰ অসমবাসীৰ লগতে আমাৰ ভাৰতবাসীক বহুতেই গৌৰৱ কৰিব। আৰু এতিয়া কোৱাচোন, নিডল আৰ্টৰ তুমি যিটো শিকিছিলা, ক'ত শিকিছিলা, কেনেকৈ শিকিছিলা? একচুৱেলি মোৰ ছোৱালী 2012 চনত হৈছে। এতিয়া মেটাৰনিটি লিভত মই দুলীয়াজান আহিছে। সংগীতা আচলি বা এজনী আছে, তেখেতৰ ওচৰত মই মেচিন এম্ব্ৰইডাৰী শিকিলোঁ। যিটো আগতে চিলাই কি কৰিব পাৰি ভাবি থাকোঁ, যদি কেনেকুৱা কি বনাব পাৰোঁ। মানে কি মই আগৰ পৰা মানে আৰ্ট কৰি ভাল পাইছিলোঁ। মই হাজবেণ্ডক ক'লোঁ যে মই এইটো লৈ পেলাই এটা কৰিব বিচাৰোঁ, ত' মই চাকৰিটো এৰিলোঁ। নিডল আৰ্টৰ কাৰণে চাকৰি এৰিলা? নিডল একচুৱেলি তেনেকুৱা নিচিনাই, মানে নিডল আৰ্ট বুলি নহয়, মানে ফেশ্বন ডিজাইনৰ প্ৰতি অকণমান হেৰি আছে। মই ফেশ্বন ডিজাইনৰ কৰ্চ এটা কৰিলোঁ। কিবা এটা চেক্ৰিফাইচ কৰিব লাগিব। মেটাৰনিটি লিভত মই এম্ব্ৰইডাৰী শিকিছোঁ। সেইটো লৈ কিবা এটা কৰিম, নিজৰ কিবা এটা কৰিম বুলি। তাৰপিছতে ওচৰৰ পৰা মই ফেশ্বন ডিজাইনৰ কৰ্চ কৰিলোঁ।
উষা মানে কেলকাতা কলকাতা ইনষ্টিটিউটৰ নাম আছে নেকি উষাৰ দিশা ফাউণ্ডেশ্যন উষাৰ এফিলিয়েটেড হয় উষাৰ চাৰ্টিফিকেট দিয়ে 2018 মোৰ ল'ৰাটো হৈছে তাৰপিছত মই ইয়ালৈ গুচি আহিলোঁ নাহিলোঁ মই এইখিনি আপোনালোকে কওঁ তাই বৰ্তমান বাইদেউটোৰ লগত ইয়াতে থাকে মেইন কাৰণটো হৈছে মানে তেতিয়া মা কেভিত কৰি আছিল হাজবেণ্ডৰ ইচ্ছা আছিলে মানে মাৰ আণ্ডাৰত যাতে তাই কেভিত পঢ়ে ইভেন মানে হাজবেণ্ডক গম পাইছে যে বাইদেউৰ আণ্ডাৰত থাকিলে তেওঁৰ ল'ৰা ছোৱালী নাকি কিমান ভাল ডাঙৰ দীঘল হ'ব ইয়াত যেতিয়া আহিলোঁ লকডাউনৰ আগে আগে ভাদ মাহত মানে মোৰ শাহুৱে মোক ক'লে যে মই নামঘৰত মানে কিবা দিব বিচাৰিছোঁ পুৰণি দিনে ৰাম বা ওম কিবা এটা লিখি দে আৰু মানে কিবা লিখাতকে কি কৰিব মই ভাবিলোঁ কৃষ্ণ বনাওঁ মানে সৰুকে কৃষ্ণ এজনা আৰু চাৰিওফালে এনেকে ওম 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 লিখি এই প্ৰথম মই মানে এম্ব্ৰইডাৰী কৰি পেলাই মানে পেইণ্টিং কৰিছোঁ ভগৱানৰ নাম নিডিলাৰটো পুৰাপুৰি নিজে ট্ৰায়েল এণ্ড এৰৰ মেথডত শিকা এতিয়া আমাক এম্ব্ৰইডাৰী শিকায় ফাৰ্ষ্ট আমাক ৰাউণ্ড ষ্টিচ কৰি পেলাই নিডিলাৰটো মেইনলি ৰাউণ্ড ষ্টিচটোৱে ইউজ হয় আইডিয়াটো খুব পাই আহিলে বস্তুটো ফ্ৰেমটোৱে প্ৰথমে কৃষ্ণ জনা পাই আহিলোঁ শাহুৱে ক'লে ৰাম লিখিবি মই তেতিয়া ভাবিলোঁ ৰামতকে মই কৃষ্ণ বনাই চাওঁ কৃষ্ণ ফটো হেৰি কৰি বনালোঁ দেখিলোঁ ধুনীয়াকে উঠি আহিলে কৃষ্ণজনাচোন একদম মানে ধুনীয়া মানে স্পষ্ট হৈ গ'ল এতিয়া মানে কিমান সৰু কৃষ্ণজনা আৰু মানে 4 ইঞ্চি বাই 5 ইঞ্চি তেনেকুৱা হ'ব তাৰপিছত হয়তো অকণ ডাঙৰকে কৰি A3 চাইজত বনালোঁ তাৰপিছত কৃষ্ণ বুদ্ধা এনেকে ডাঙৰ ডাঙৰ বনাব আৰম্ভ কৰিলে মানে তাৰপিছত ভাবিলোঁ ল'ৰাটোৰ তেতিয়া 1.5 বছৰ তাৰ ফটো এখন তুলি ভাবিলোঁ মই তাক বনাইছোঁ তাৰপিছত যেতিয়া তাক বনাই পেলাই যেতিয়া ফটোখনৰ লগত মিলাই দিছোঁ বস্তুটো মিলিলে কালাৰ্ড আছিলে ব্লেক এণ্ড হোৱাইট ফটো এখন বনাব লাগে তাৰপিছত মাহঁতৰ বিয়াৰ পিছৰে ফটো আছিলে সেইখন লৈ পেলাই ব্লেক এণ্ড হোৱাইট ফটো বনালো তেতিয়া আহিলে এবাৰ ভাবিছোঁ মানে এইটো কি কৰিব পৰা যায় মানে যিমানে কৰিছে তোমাক ইমান ভাল লাগি গৈ আছে তাৰপিছত মই ভাবিলোঁ মই নেটত চাৰ্চ কৰি চাওঁচোন আৰু কোনোবা এনেকুৱা কাম কৰে নেকি এতিয়া দেখিলোঁ যে গোটেই ইণ্ডিয়াত এজনে মানুহ আছে পাঞ্জাৱৰ পাটিয়ালাত সেইটো মিডল মেন বুলিয়ে চবে চিনি পায় তাৰমানে তাই যাৰ কথা কৈছে তেখেত অসমৰ প্ৰথমজন নিডেল আৰ্টৰজন আৰু ছেকেণ্ড আমাৰ স্নিগ্ধা অসমৰ জীয়ৰী অসমৰ খালি তাই প্ৰথম আৰু কিন্তু ভাৰতৰ তাই স্নিগ্ধা দ্বিতীয়গৰাকী আৰু মানে কি হ'ল মই ইমান বছৰ বাহিৰত থাকি আহিছিলোঁ কলকাতাত 10 বছৰতকৈ বেছি তাত মানে নৰ্থ ইষ্ট বুলিলে তাহাঁতৰ মানে আইডিয়াটো মানে নাই মানে সেইকাৰণে মানে তেতিয়াই ভাবি ল'লোঁ মানে মোৰ কামৰ প্ৰতি মই অসমক পৰ্ট্ৰেট কৰিম মানে অসমৰ টি গাৰ্ডেন সেইটো বনাইছোঁ পেইণ্টিং মোৰ চেভ হৈছে কাজিৰঙা বনাই থোৱা আছে যিহেতু ইণ্টাৰনেশ্যনেল ইনষ্টিটিউটত কাম কৰিছিলোঁ বাহিৰৰো বহুত চিনাকি আছে মোৰ গম পালেগে অসমত এনেকুৱাও মানে চিনেৰি আছে চিনেৰি বুজিছিলে তাই খুব বা নাকৰ পৰা যদি ফ্ৰেজটো প্ৰথম বনাই মুখলৈকে ন এই পাৰ্টটো বনোৱালৈকে বহি মানে 5 ঘণ্টা হ'লে 5 ঘণ্টাই বহি দিব লাগিব উঠিব কৈছিলে তাই 5 ঘণ্টা 5 আৱাৰ্ছ তাই বহি থাকে তাই 5 আৱাৰ্ছ তাই হিলিব নোৱাৰে তাৰ কাৰণ তাত অকণমানো যদি ইফাল হৈ যায় গোটেই ফ্ৰেজটোৱে কাটটোৱে বেলেগ হৈ যাব ন স্নিগ্ধা 5 আৱাৰ্ছ 5 ঘণ্টা বহি থাকে সেইকাৰণে 5 ঘণ্টা কণ্টিনিউৱাছ বহে তাৰ পাছত আৰু বাকীখিনি তাই যেতিয়া হ'লেও তাই কিমান কাম জানে তাই নেডেল আৰ্ট জানে পেইণ্টিং কৰে কিমান কম আৰু তাই ভাল গানো গায় তাই গানো শুনিম আমি মইতো কৈ হয়তো ভাগৰ লাগি যাব পাৰে তাই ইমানেই গুণী ছোৱালী আৰু তুমি কি কৰি ভাল পোৱা তোমাৰতো সেই কুৱেশ্যন তুমি ক'লে হয়তো ব্লগটো শেষেই নহ'ব তোমাৰ খানা বনাই ভাল পাওঁ মই টেষ্ট আৰু মানে কি যেতিয়া চিলাই কৰি আমনি লাগে তাৰ মাজে মাজে মই উঠি নাহো মানে বহি পেলাই মানে কি কৰোঁ নতুনকে লকডাউনত গান সোমাই লৈছিলোঁ গান গাওঁ গানটো পুৰা কমপ্লিট নকৰিলোঁ আধা ভিডিঅ' চিডিঅ' ইমান মোৰ আইডিয়া নাই তো মোৰ ছোৱালী পুতলা আৰু ল'ৰা কয় মানে কেনেকে কৰোঁ সেইটো দিবি মানে নহ'লে মানে কি হয় পেইণ্টিং হয় নে চিলাই গম পোৱা নাই আৰু এটা চেহেৰা মানে তুমি যেতিয়া তাত এটা প্ৰাণ পাই উঠে বুলি কয় ন এখন কাপোৰৰ সেইটো এটা দিয়াটো এটা ডাঙৰ কথা আৰু তাৰপিছত কৈ তুমি ঘৰ ৰাতিপুৱা মেনেজ কেনেকে কৰা বাইদেউতো ওলাই যায় মোৰ ৰুটিন হৈছে মই ৰাতিপুৱা 4টাত উঠোঁ চাৰি যদি মানে 4টালৈকে অকণমান নিজৰ য়োগা চোগা অকণমান কৰি মই 5টা বজাৰ পৰা 7টালৈকে চিলাই তাৰপিছত চাহ খোৱা তাৰপিছত ব্ৰেকফাষ্ট বনাই মেলি আকৌ 9:30 পৰা 12টালৈকে চিলাই কৰোঁ আকৌ তাৰপিছত লাঞ্চ বনাবলৈ আহোঁ খাই মেলি সেই পাছত আকৌ 2টা বজাৰ পৰা 6টালৈকে কৰোঁ 2টা পৰা 6টা মোৰ নাই মানে মোৰ যিটো ৰেষ্ট হয় সেইটো আচলতে চিলাই একচুৱেলি মোৰ কেনেকুৱা নহয় মানে যিমান ভাগৰ লাগিলেও মই যদি মেচিন আগত বহিটো মোৰ চব মানে একদম ৰিফ্ৰেছ হৈ গ'ল তুমি 4টা বজাৰ পৰা যেতিয়া তুমি এটা নন ষ্টপ মেচিন ধৰি থাকা তাৰপিছত তোমাৰ সেই ধৈৰ্য যে ইমান 4-5 চিলাই কৰি থাকা ডেফিনেটলি তোমাৰ ভাল লাগিব তুমি নহ'লে কেনেকৈ সময় দিবা কোৱাচোন এতিয়া মই যেনেকে 6টালৈকে কৰি 6টাৰ পৰা আকৌ 7টা বনাই মেলি পঢ়োৱা সময়তো মায়ে চায়ে দিয়ে এনেই তাইক আৰ্ট চাৰ্ট মই শিকাওঁ যিহেতু মই মণ্ডলা আৰ্ট চাৰ্টটো কৰোঁ মণ্ডলা আৰ্টটো তাইৰ মোৰ ওচৰত শিকি আছে যে এইটো কৰিলে মানে বহুতখিনি মেমৰি শিকিছিলা নে আগতে ছোৱালী অৱস্থাতে শিকোৱা নাই লকডাউনত শিকা এতিয়া জেন ট্ৰাইংগল আৰু মণ্ডলা দুটা ফৰ্ম আছে দুটা হেৰি কৰি পেলাই গধূলি ৰাতিলৈকে তেনেকে একেই চেম চিটত মানে কি 6টা বজাৰ পৰা
8টামান বজালৈকে অকণ গেপ ডিনাৰ চব কৰা তাৰপিছত আৰু সেই 8টামান বজাৰ পৰা আকৌ ৰাতি 12 লাগিছিলে তুমি কিমানে তাই ডেলিকেটেড কিমানে চিলাই কৰি ভাল পায় তো আমাৰ ডিছকাশ্যনখিনি এইখিনি এতিয়া ইয়াতে সামৰিছো কাৰণ তাই কথা পতাৰ লগতে টাইম কামৰ পৰিচয় দিয়াটো বেছিয়ে প্ৰয়োজনীয় কৈছো আমাৰ অসমৰ জীয়ৰী হৈ প্ৰথমগৰাকী নেডল আৰ্টৰ তাই লেডি তাইৰ কামখিনি চোৱাৰ লগতে তাই কেনেদৰে কৰে সকলোখিনি আমি কোম্পানী সকলোখিনি চাই থাকিম বলক তেন্তে তাইৰ যিটো স্পেচিয়েল ৰুম যিটো ডেডিকেশ্যনৰ ৰুম আচলতে ক'ব লাগিব তাই পূজা কৰাৰ নিচিনা হয় তাৰ সেই ৰুমটোত আমি যাম আৰু সেই ৰুমটোত আমি তাইৰ লগত বাকীখিনি কথা পাতিম বলক তেন্তে তাইৰ ৰুমলৈ যাম আপোনালোকে দেখিছে এতিয়া আমি এটা বেলেগ জেগালৈ আহিলো আৰু এইটোৱে মেইন বস্তু য'ত স্নিগ্ধাৰ দিনটো সদায় ভাল পায় কিন্তু নিজৰ দায়িত্বৰ পৰা আমি লেডিবিলাকে বা গৃহিণীবিলাকে আঁতৰি থাকিব নোৱাৰো কৈছে ৰাতিপুৱা 4টা বজাতে উঠে 5টা বজাৰ তাই প্ৰথমতে ইয়াতে পূজা কৰাৰ দৰে তাই ইয়াত আৰম্ভ কৰে তাই সকলোখিনি কাম এইটো বাইদেউ মানে কি এইটো মোৰ আইতাৰ মেচিন হয় আইতা মানে মোৰ মাৰ মাকৰ আইতাই মেচিনত কাম কৰিছিলে অকণ আইতাৰ আশীৰ্বাদ এটা লগত থকা নিচিনা লাগে তুমি ঠিকেই কৈছা আইতাৰ আশীৰ্বাদ তাৰ লগত লৈ যোৱা নিচিনা হৈছে কথা পতাৰ লগতে সকলোখিনি ভিডিঅ' দেখাই থকাটো পচিবল নহয় সেইকাৰণে মই অলপ চাইডত দেখাই দিব আপোনাক চেষ্টা কৰি এতিয়া তাইৰ কামখিনি আমি চাওঁ স্নিগ্ধাৰে দেখি চাম চাৰিওফালে তাই মোৰ পেইণ্টিঙৰ লগতে আৰ্ট বুলি ক'লে তাইতো নিজে শিকিছে লকডাউনত শিকিছে একদম তাৰ বিষয়ে জানি নেডল আৰ্টৰ আমি সকলোখিনি চাম মই নিজে চোৱাৰ লগতে আপোনালোককো দেখুৱাম আৰু আশা কৰোঁ আপোনালোকৰ ব্লগটো নিশ্চয় এনজয় কৰি থাকিম এতিয়া যে আপোনালোকৰ আগত কৈছে মেচিনটো আইতাকৰ হয় এয়া আইতাক আৰু ককাকক তাই বনাই থৈছে এয়া আপোনালোকৰ মই অকণ ওচৰৰ পৰা দেখা হয় যাৰ মেচিনত তাই এতিয়াও কাম কৰে এয়া হ'ল মই যে কৈছিলো মাহঁতৰ ব্লেক এণ্ড হোৱাইট ফটো এখন ট্ৰাই মাৰিছে এতিয়াতো থৰতি এখন প্ৰাণ পাইছে তাই যিখন ফটো ইয়াত আপোনালোকে দেখিছে এয়া তাই দেউতাকো ধুনীয়াকে বনাই থৈছে আপোনালোকৰ অধ্যাপক তাক নেদেখিলেও হ'ব তাই ইমানেই ধুনীয়াকে ইয়াত বনাই থৈছে সকলোখিনি এইখন এখন যেনেকে এখন ফিলিপিনৰ পৰা আহিছিলে অৰ্ডাৰটো এইটো অৰ্ডাৰ লৈছিলে মানে ফিলিপিনৰ পৰা অৰ্ডাৰ লৈছিলো আৰু এইখন হৈছে এম্ব্ৰইডাৰী কৰি পেলাই মই বনোৱা এইখন চব তাইটো বনাইছে আৰু মেইন ফটোখন ফটোখন এইখন কিমান মানে একেই হৈছে আপোনালোকে বিশ্বাস নকৰিব এয়া পেইণ্টিং নহয় তাই কাপোৰ লৈ আছে দেখিছে আৰু বহুত পেইণ্টিং আছে আমি সকলোবোৰ চাই থাকিম এতিয়া আপোনালোকে চাই থাকিলে গম পাব এইটো বাস্তু পেইণ্টিং যিটো মই বনাওঁ বুলি যে কৈছিলো এই 7টা ঘোঁৰা দৌৰি থকা অল পেইণ্টত আমি দেখিছো কিন্তু তুমি এতিয়া নেডল আৰ্ট কৰিছে এইটো হয়তো ভিডিঅ'টো গম নাপাব পাৰে কিন্তু মই আকৌ কৈছো আপোনাৰ স্নিগ্ধাৰ কেতিয়াবা যদি ক'ৰবাত সুবিধা পায় আপোনালোকে তাই এক্সিবিশ্যন কৰে আপোনাক কেতিয়াও মিছ নকৰিব তাইৰ কামখিনি চাব তাই এপ্ৰিচিয়েট কৰিব তাইক যিছু খ্ৰীষ্টৰ ফটো মই যে কৈছিলো মোৰ ল'ৰাৰ ফটো বনাইছিলো বুলি বহুত হেঁপাহে বনাইছিলে নিজৰ ল'ৰাক সঁচাকে ইয়াতো প্ৰাণ পাই উঠিছে একদম জীৱন্ত এটা চেহেৰা নিচিনা লাগিছে সাহিত্য সভা একচুৱেলি অনলাইন এক্সিবিশ্যন এটা পাতিছিলে তাহাঁতি তেতিয়া কৈছিলে মানে আৰু অসমৰ হেৰি কিবা যদি এতিয়া মই ভূপেন হাজৰিকা কাজিৰঙা টি গাৰ্ডেন তেনেকে কৃষ্ণ ফটো বনাইছিলো আৰু এই ডাঙৰ কৃষ্ণ বনা যিহেতু আমাৰ নামঘৰৰ হেৰি ভিডিঅ'টো দেখিছে কিন্তু আপোনালোকে ভাবিব পাৰে এইখিনি পেইণ্ট কৰিছে কিন্তু পেইণ্ট নহয় নেডল আৰ্ট হয় যিটো আমাৰ ৰান চিলাইটো দি পিনে তাই সম্পূৰ্ণ গোটেই বস্তুখিনি বনাইছে আৰু কৃষ্ণজনাকো তাই এটা ভাল ৰূপ দিবলৈ চেষ্টা কৰিছে পেইণ্ট আছে এনেকুৱা বহুত বেলেগ বেলেগ ধৰণৰ বহুতে পেইণ্ট আছে মোৰ চিলাই যিটো শিকিছিলো মই দেখাই দিছো যে কোনোবা যদি চিলাই শিকি আছে কোনটো দি পেলাই বনাব পাৰি আচলতে এইটো প্ৰথম চিলাই এইটোৱে শিকায় এইটো শিকায় এই বস্তু তেতিয়া শিকোতেও মানে এইটো মোৰ ফালৰ পৰা এইটো বনাইছিলো আচলতে তাহাঁতি কিবা এটা দিয়ে বনাবলৈ পেইণ্টিং বুলি নহয় পেইণ্টিঙৰ লগতে মই কাষ্টমাইজ মেখেলা চাদৰ বনাওঁ মেখেলা চাদৰ বিলাক আছে চাগে এতিয়া বনাইছে আৰু তাই এতিয়া বিহু আহি আছে বিহুৰ কাৰণে বিভিন্ন ধৰণৰ অৰ্ডাৰ লৈছে তাই বহুতে ব্যস্ত আছে এয়া চব তাই পুৰা কাষ্টমাইজ কৰি মেখেলা চাদৰ বনাই থৈছে যিহেতু মই এইটোত বনাওঁ সেইকাৰণে মানে মোৰ কাষ্টমাৰে যি ডিজাইন দিয়ে সেইটো বনাবলৈ মোৰ সুবিধা এটা হয় কলহ দি পিনে বনাইছে ধুনীয়া হৈছে এইটো এইখিনি যেনেকে মই গুৱাহাটী পঠিয়াব লাগে পেকিং হৈ আছে অলৰেডি বিহু অৰ্ডাৰ এইবোৰ চব বিহু অৰ্ডাৰ হয় এইটো বিহু অৰ্ডাৰ হাফ এতিয়া মানে অলৰেডি মই কাম কৰি আছো আকৌ মেখেলাখন হৈছে আৰু কাষ্টমাৰক অলৰেডি ব্লাউজ পিচটো দি দিলো এইবোৰ চব অৰ্ডাৰ তাই দেখিছে আপোনাক গোটেই অৰ্ডাৰ আৰু তাই অৰ্ডাৰ আছে আমাৰ সময় কম হোৱাৰ বাবে মই এতিয়া গোটেইখিনি দেখাব আপোনালোকক পৰা নাই আপোনালোকক দেখাইছো মানে মোৰ গা চা ধুই মেলি মই প্ৰথম আহিয়ে গণেশক মানে মই দুবা দিওঁ মানে গণেশক মই ভগৱান হিচাপে নহয় মানে ফ্ৰেণ্ড হিচাপে মোৰ লগত ৰাখিব বিচাৰো চাপৰ্ট চিষ্টেম নিচিনা আৰু এইটো মই যিটো মণ্ডলা আৰ্টৰ কথা কৈছিলো তুমি কৰিছা নেকি মই কৰিছো এইটো ডট পেন ইউজ কৰি পেলাই কৰা হয় এই আৰ্টটো একচুৱেলি চিলাই নিচিনাই একেৰাহে বহিবলগীয়া হয় কিমান ঘণ্টা লাগে এনে 3 ঘণ্টা 4 ঘণ্টা তেনেকুৱা লাগে মিনিমাম পেন্সৰ নিচিনা পেটাৰ্ণ ইউজ কৰা নিচিনা হয় মাখনখিনি ইমান ধুনীয়াকে স্পষ্ট হৈছে মানে তাৰ আৰ্টটো কিমান ধুনীয়াকে কৰিছে আপোনালোকে নিশ্চয় দেখিছে ট্ৰায়াংগল আৰু মণ্ডলা দুইটা কম্বিনেশ্যন হয় এইখিনি মণ্ডলা আৰ্টত পৰে এইখিনি জেন ট্ৰায়াংগল বুলি কয় আৰ্ট চব ডট পেন ন অনলি ডট পেন কালাৰ ডট পেন যিটো পায় এইটো 3D পেইন্টিং মোৰ মানে ক'বলৈ আৰু ভাষা নাইকিয়া হৈছে তোমাৰ পেইন্টিং দেখি ডট পেনৰ নে চব ডট পেন কোনে ক'ব ইয়াৰ যে ডট পেনেদি কৰিছে বুলি কোনেও মানে বিশ্বাসেই নকৰিব আৰু তোমাৰ থ্ৰুদি ময়ো আৰ্টটোৰ বিষয়ে অলপ গম পাই গলো এইটো এটা বেলেগ ধৰণৰ আৰ্ট হয় এইটো ৱাৰ্ল্ডলি পেইন্টিং বুলি কয় ফোক আৰ্ট হয় এইটো এটা ফোক আৰ্ট হয় কিহেদি কৰিছে এইবোৰ ডট পেইন্টিং কৰাই হৈছে এইটো মই শিকাওঁ একচুৱেলি ৱাৰ্ল্ডলি পেইন্টিংটো আৰু যিটো মণ্ডলা আৰ্ট আৰু যিটো জেন ট্ৰায়াংগল
ছোৱালী আহে আৰু সৰু সৰু বাচ্চা কিছুমান আহে শিকিবৰ কাৰণে। আৰু তাতকে বেছি ভাল লাগিছে তুমি ইমান ডিটেইলছত হৈছে ন বস্তুটো, তুমি কি আঁকিছা ইয়াত, মানে কি কৰিছে প্ৰত্যেকজন মানুহে তোমাক বুজি যে পাব, সেইটোৱে ডাঙৰ কথা। এটা পেইণ্টিঙত যেতিয়া প্ৰাণ পাই কেতিয়া উঠে, যেতিয়া তোমাৰ স্পষ্ট হয় মানে প্ৰতিটো পেইণ্টে কি কৰিছে, যেনেকে জোলনা জুলি আছে, খৰি লৈ গৈছে বা স্পষ্ট হৈছে ন বস্তুখিনি, তুমি বুজাব লগা নহব, নিজেই বুজি পাব, সেইটোৱে তুমি এটা চাকচেছ তাৰমানে। আখৰৰ মাজত পেইণ্টিং কৰে যে এইটো বনাইছিলো একচুৱেলি লাষ্ট ইয়াৰ যেতিয়া আমাৰ ফ্লাড হৈছিলে বহুত। আপোনালোকে ইয়াত ধৰিব পাৰিছে নে ক'ব, মই যিমান আপোনালোকক পাৰিছো ডিটেইলছত দেখাব চেষ্টা কৰিছো। ইয়াত দেখিছে আপোনালোকে ছেভ আছাম ইয়াত লিখিছে, আৰু ছেভ আছামত তাই প্ৰত্যেক বছৰ বানপানী হয় ইয়াত কেনেকে অসমখন মানে ডুবি থকা নিচিনা হৈছে তাই স্পষ্ট বুজাবলৈ চেষ্টা কৰিছে। এয়া দেখিছিলো 15 আগষ্টত মোদীয়ে যেতিয়া হেৰি দিয়ে, ভাষণ দিয়ে, তাৰ আগে আগে মই মানে আগদিনাখনে মানে কৈছো আৰু এইবাৰ আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত চাগে দিব বুলি ভাবি সেই বস্তুটো মই ইয়াত বনাইছিলো। প্ৰত্যেকটো কেনেকে কেনেকে কি কাম লৈ আত্মনিৰ্ভৰ হ'ব পাৰে। আৰু তোমাৰ আগদিনা তোমাৰ গেছ যিটো কৰিছিলা সেইটোৱে হ'ল। সেইটোৱে হ'ল যেতিয়া মানে দেখি সেই পেইণ্টিংখন শেষ কৰিছো, 15 তাৰিখেই বনাই শেষ কৰিছো, ৰাতিপুৱা বনাই মানে একেদিনাই শেষ কৰিছা, একেদিনাখন শেষ কৰি ভাষণ চাইছা আৰু একেটাই মানে থিমটো মিলি মানে পুৰা তাৰমানে তোমাৰ এই গোটেই বস্তুটোৰ চাকচেছ হৈ গ'ল, তোমাৰ যিটো বিশ্বাস আছিলে সেইটোৱে সম্পূৰ্ণ হ'ল। এয়া ভূপেন হাজৰিকাৰ জন্মদিনৰ সময়ত বনাইছিলো। নেচাৰ কৰি থোৱা আছে। এইটো ইণ্টাৰনেশ্যনেল উমেন্স ডে 8 মাৰ্চ স্পেচিয়েলি লৈ পেলাই বনাইছিলো। আৰু মোৰ ডেটটো মোৰ কাৰণে বেছি ফেভৰেট, কাৰণ এইটো মোৰ বাৰ্থডে হয়। একচুৱেলি ইণ্টাৰনেশ্যনেল উমেন্স ডেটো এতিয়াই পাতা হৈছে, মোৰ কাৰণে এই ডেটটো সৰুৰ পৰাই মোৰ স্পেচিয়েল আছিলে, কাৰণ মোৰ বাৰ্থডে হয় কাৰণে মানে। আৰু কি কৰিবলৈ ভাল লাগে মানে, কি নতুন কৰো, হয় চিলাই কৰিলো, নহয় পেইণ্টিং কৰিলো, এনি টাইম কিবা নহয় এনেকুৱা কামতে বিজি থাকি ভাল পাওঁ। আৰু তামচি ইহঁতৰ পঢ়োৱাটোতো আছেই, ল'ৰাটো অকমান হেৰি কৰিব লাগে, সেইবোৰতো আছে, কিন্তু মানে নিজৰ সময়খিনি মানে এইটো কৰিলে মানে ৰিলিফ আৰু মানে মি টাইমৰ এইখিনি পুৰা। সেইখিনি কৰাৰ মাজতে তুমি ল'ৰা ছোৱালী স্কুল অনা নিয়া আছে, যিহেতু মানে কেভিত পঢ়ে, তো ৰাতিপুৱা তাই 6:30 থবগে লাগে, 6:30 মই থওঁগে, নিজে লৈ যাওঁ আৰু আকৌ দুপৰীয়া আনিব যাওঁ। আপোনালোকে ইতিমধ্যে দেখিলে স্প্ৰিং কাম চাইছে, আপোনালোকক দেখুৱাই দেখুৱাই মোৰ ভাগৰ লাগি গৈছে, মই আপোনালোকক কৈ মোৰ ভাগৰ লাগি গৈছে। ব্লগটো আৰু ইয়াতকে দীঘল কৰিব নোৱাৰি না, মই স্প্ৰিংটাৰ বেছি সময় ল'ব পৰা নাই, কিন্তু এতিয়া বহুতে অৰ্ডাৰ আহি আছে, বিহু একদম আমাৰ নিচেই কাষত। স্প্ৰিংটাৰ তোমাক বহুত ধন্যবাদ, মোৰ বহুত ভাল লাগিলে আপোনাৰ ব্লগত আহি পেলাই। আপোনাৰ ব্লগটো চাই থাকো আৰু মানে আপোনাৰ থ্ৰুদি যে এতিয়া মোৰ বিষয়ে মানুহে গম পাব, ব্লগটো মোৰ কাৰণে নহয়, স্প্ৰিংটাৰ কাৰণে আপোনালোকে চাব আৰু সম্পূৰ্ণ ব্লগটো চাব। যিহেতু মানে লকডাউনত আৰম্ভ কৰিছিলো, গম পাইছো কোনো তেনেকে নাজানে, সেইকাৰণে মানে বহুত ধন্যবাদ। কাম কৰি দিলে কাৰোবাক কিবা কোৱা নিচিনা নহয়, মানে এনেই লগৰক কম কৰিছো, তেনেকুৱা এটা নাই মানে যে কিবা এটা হেৰি কৰিব লাগে। তুমি ল'ৰা ছোৱালী গোটেই ঘৰৰ কাম আজৰি হৈ এইটো ডেফিনেটলি বাইদেউ আৰু দাদাৰ পৰা ৰাতি 12টা লাগে। এইখিনি আচলতে দেউতাৰ পৰা পাইছো বুলি ক'ব পাৰিম, দেউতাই যেনেকে ইমান এনি টাইম এতিয়াও ইমান কাম কৰি থাকে, সেই এনাৰ্জিটো দেউতাৰ পৰা পাইছো। মানে আমিও অধ্যাপকতা বহুত ক্লজলি জানো, এটা বহুত হেল্থ ইছ্যু আছে, তথাপিতো ইমানেই কাম কৰে। মই যেইবাৰ আহো অধ্যাপকতা প্ৰায় নেপাওঁ, ক'ত আছে অধ্যাপকতা অফিচত আছে, ইমানেই কাম কৰে। হয়তো তাই ঠিকেই কৈছে, দেউতাকৰ ফালৰ পৰা চাগে এইটো পাইছে, মানে মোৰ সময় দিয়া বাবে তোমাৰ ধন্যবাদ। বহুত ভাল লাগিলে আপুনি যে সময় উলিয়াই মোৰ ওচৰলৈ আহিলে, বহুত ভাল লাগিলে। কিমান কৰিম এতিয়া, হয়তো ব্লগটো কিমান দীঘল হ'ব মই নিজেই গম পোৱা নাই। তাই ভালো গান গায়, যোৱা মোৰ অকণ কিবা গুণগুণাবা নেকি? কোনে নিদ্ৰা হৰে মোৰাই, পুত্ৰ হৈ মই কি মতে তৰু, হাই তোৰে হৈ মই মৰো, হম কৰে সকলো জেগাত এবাৰ এটা গানে আমাৰ ব্লগটো আমি সামৰণি মাৰিব বিচাৰিছো। মাতটো ইমান মিঠা, লাইভ গায়ো শুনালে অকমান, আপোনালোকে নিশ্চয় গম পাইছে। সেইকাৰণে তোমাক আকৌ এবাৰ বহুত ধন্যবাদ জনাইছো। আৰু মোৰ ব্লগৰ বিষয়ে ক'বা নেকি? মহিলাবাইদেউ ব্লগটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, যিমান পাৰে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে বেলেগ মানুহো দেখা পায় কেনেকুৱা এটা কাম কৰি আছে। যিহেতু আমাৰ নাৰী শক্তিক উদ্ধাৰ কৰাৰ নিচিনাই, আৰু নাৰী শক্তিবোৰ এনেই ঘৰত বহি নাথাকে, সেইটো জানিব লাগে কথা, কিবা নহয় কিবা কৰি থাকে। তুমি এইটো ব্লগটো চাই সেইকাৰণে মোৰ বহুত ভাল লাগে, মানে কোনে কি কৰি আছে এইটো গম পোৱা যায়। আৰু বিশেষকে আমাৰ দুলীয়াজান নিচিনা সৰু জেগাত যে ইমান মানুহে ইমান কাম কৰি আছে, কাম জানে, সেইটো চাই পেলাই ভাল লাগে। চেনেলটোকো মই ধন্য মানিম, মানে প্ৰত্যেকগৰাকী লেডি ইমানে কাম জানে, ইমান দেখুৱাই ভাল লাগিছে, কৰি ভাল লাগিছে। আশা কৰোঁ আপোনালোকে ব্লগটো চাই নিশ্চয় ভাল পাব। অহা বুধবাৰ আকৌ এটা নতুন ব্লগ লৈ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। বাই বাই। থেংক ইউ পুতলা, থেংক ইউ ক্ৰিছ।